হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল নহয় যেনেকৈ মোৰো ভাল। কাৰণ আজি মাঘ বিহুৰ উৰুকা। আজিৰ পৰা কিনো কৰোঁ কিনো নকৰোঁ চাওঁ আহক। আৰু মোৰ ভিডিঅ'টো শেষলৈ চাব বুলি আশা কৰিলোঁ। আমাৰ নাৰিকল ৰুকাখিনি কৰি ল'লোঁ, তিলখিনিও কৰি ল'লোঁ, নাৰিকলখিনি এতিয়া বৰ্তমান ভাজি ল'লোঁ। তাৰপিছত আমি এতিয়া পিঠা বনাম। এতিয়া চেনি তেনি দি কিনে ভালকৈ লৰাই কিনে ভাজি লৈছোঁ। বেছি ৰঙা নকৰোঁ, নহ'লে বেয়া দেখিব ন। আমাৰ ভাজা হৈয়ে গৈছে অলম'ষ্ট। লগতে গুৰখিনিও পকাই ল'লোঁ, কাৰণ সান্দহ চিৰাৰ লগত গুৰো খাব লাগিব। তাৰ লগত অলপমান তিলত গুৰ দি কিনে গুৰখিনি ভালকৈ মাখি লৈছোঁ। তাৰপাছত আৰম্ভ কৰিম আৰু পিঠা বনোৱা। এই দেখিছেনে, হৈ গ'ল আমাৰ। এতিয়া আমি পিঠা বনোৱা আৰম্ভ কৰিম। মই এতিয়া টেকেলি মুখতে পিঠা বনাবলৈ ৰেডি কৰি লৈছোঁ। আন চাইডে চাউলৰ গুড়ি, নাৰিকল, চেনিখিনি ভালকৈ মিহলাই লৈছোঁ। এনেকৈ ধুনীয়াকৈ সানি লৈছোঁ। তাৰপাছত এখন অলপমান তিতা কাপোৰ এখন দি কিনে টেকেলি ঢাকনিখনত মই দি কিনে পিঠাগুড়িখিনি ধুনীয়াকৈ কাপোৰখন এনেকৈ লগাই লৈছোঁ, যে কাপোৰখন বেছি টাইটকৈ নিদিওঁ যাতে ফাটি ওলাই নাযায়। ধুনীয়াকৈ মৰমত লাহে ধীৰে কৰি এয়া দেখিছেনে, এনেকৈ মই এতিয়া টেকেলিটোৰ মুখত দি দিম। টেকেলিৰ মুখত দি দিলোঁ। এতিয়া ইয়াক হ'বলৈ অলপ পৰৰ কাৰণে এৰি দিম। মোৰ টেকেলি পিঠাটো হৈছেই চাগে, মই এয়া চাওঁ এবাৰ। এয়া দেখিছেনে, লাহে 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 খুব গৰম, অলপ লাহে লাহে কৰি উলিয়াব লাগিব। এইটো লাহে লাহেকৈ মই উলিয়াইছোঁ। কেনেকুৱানো হৈছে পিঠাটো চাওকচোন আহক। এয়া চাওক, পিঠাটো দেখিবলৈ তেনে ধুনীয়া হৈছে পিঠাটো। এয়া চাওক, দেখিছেনে কি ধুনীয়া হৈছে পিঠাটো মোৰ। হৈ গ'ল পিঠাটো। এতিয়া লাহেকৈ ইয়াক উলিয়াবলৈ লাগিব, আঠা মাৰি লাগি ধৰিছে, দেখিছেনে। এতিয়া লাহেকৈ ইয়াক মই পিঠাটো উলিয়াই দিম। এয়া চাওক, পিঠাটো কি ধুনীয়া হৈছে নহয় জানতে। আন চাইডে মই তিলৰ লাড়ুখিনিও ৰেডি কৰি লৈছোঁ। হৈ গ'ল তিলৰ লাড়ু। বাকী এতিয়া চাই যাম কি কি হয়। এনেকৈ বৰা চাউলখিনি খুন্দি ল'লোঁ। এয়া বৰা চাউলখিনি মোৰ খুন্দা হৈ গৈছে এইখিনি। এতিয়া বৰ্তমান বাকীখিনি কৰি ল'ম। দেখিছেনে, বাকীখিনি ৰেডি কৰি ল'ম। বাকীখিনি কৰা হৈ গ'ল। এতিয়া আহিছোঁ ভেলাঘৰলৈ বনভোজ খাবলৈ। তাৰে ফটো কেইকপিমান উঠালোঁ, আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ। পোনপ্ৰথমে ঘৰত অলপ পূজা কৰি মা দেউতাক সেৱা কৰি দিনটো আৰম্ভণি। উৰুকাৰ দিনটো আমাৰ সেনেকৈ গুচি গ'ল। মাঘৰ বিহুৰ দিনাখন আমি বৰ্তমান উঠি ভেলাঘৰত সেৱা কৰি অলপমান ঘূৰিবলৈ গ'লোঁ। উৰুকাৰ দিনটোত আমি এনেকৈ পিঠা পনা বনাওঁতে টাইমটো গুচি গ'ল। বাকীটো দেখাবলৈ নহ'ল, কাৰণ বহুত লম্বা হৈ যাব ভিডিঅ'টো, সেইটোৰ কাৰণে বহুত কিছু বনালোঁ। তাৰে মাজত এতিয়া ভাবিছোঁ আইগাঁথৰি গণেশ মন্দিৰৰ পৰা অলপ ঘূৰি আহোঁগৈ, পূজা কৰি আহোঁগৈ। তাৰে কাৰণে মন্দিৰলৈ গৈ আছোঁ।
সোমাই দৰ্শন কৰিলোঁ। এতিয়া বৰ্তমান ঘৰলৈ যাবলৈ ওলাইছোঁ। তাৰে আগে আগে এখন ধাবাত সোমাই কিবা এটা খাই লওঁ। আৰু এই বস্তু কিছুমান অৰ্ডাৰ কৰিছিলোঁ। আমাৰ এতিয়া খোৱা হ'ল, আমি এতিয়া ঘৰলৈ যাওঁ। ইমানখিনি সময় দিয়াৰ বাবে ধন্যবাদ আপোনালোকক।